জুৰিয়াত ভূমিকান্তিক ভয়ংকৰ ঘটনা দুই ফৈদৰ তুমুল সংঘৰ্ষত আহত 10 জন লোক ঘটনাটো সংঘটিত হয় জুৰিয়াৰ বগৰীগুৰি গাঁৱত জানিব পৰা মতে মাটিবাৰীক কেন্দ্ৰ কৰি দুই ফৈদৰ মাজত সংঘটিত হয় প্ৰচণ্ড মাৰপিট ফলত গুৰুত্বভাৱে আহত হয় 10 জনকৈ লোক গাঁওখনৰ মাইনুল ইছলাম আৰু নুৰুল আমিনৰ ফৈদ দুটাৰ মাজত সৃষ্টি হৈছিল ভূমিকান্তিক মাৰপিট দুই ফৈদে চোকা অস্ত্ৰলৈ জঁপিয়াই পৰিছিল এজনে আনজনৰ ওপৰত অভিযোগ মতে মাইনুল ইছলামৰ পৰিয়ালক অস্ত্ৰৰে সজ্জিত নুৰুল আমিনৰ ফৈদে আক্ৰমণ কৰাত গুৰুত্বভাৱে আহত হৈছিল মাইনুল ইছলাম সহ 4 জন লোক বজাৰত কাম কৰি আছিলোঁ তেতিয়া মোৰ ওচৰত ফোন আহিছে যে ঘৰত বোলে কাজিয়া হৈ আছে তো অথনি মই গ'লোঁ গৈ পেলাই চালোঁ যে অৱস্থা ভয়ংকৰ সিহঁতে আমাৰ মানুহক মাৰপিট কৰিছে গুৰুতৰভাৱে আহত কৰিছে মহিলা মানুহকো মাৰিছে তাৰপিছত আমি এতিয়া জুৰিয়া থানাত আহিছোঁ আমি এজাহাৰ দাখিল কৰিবলৈ এজাহাৰ দিলোঁ আৰক্ষী গৈছিল নে আৰক্ষী গৈছিলে তদন্ত কৰি আহিছে কেইজন মানুহক মাৰিছে আপোনালোকৰ আমাৰ 6জন মানুহক মাৰিছে কোনে কোনে মাৰিছে কাৰ নেতৃত্বত মাৰিছে মানে মাইনুল হকৰ নেতৃত্বত কাজিয়াটো আগৰ পৰা চলি আছে নে কাজিয়াটো আগৰ পৰা এইবিলাক এই মণ্ডল অফিচৰ কামত সিহঁতে বাধা দিছিলে যে আমাৰ ডকুমেণ্টছ কেতিয়া বোৱা বুলি তাৰপিছত আমাৰ SDCয়ে আমাক কৈছে যে সিহঁতে আপোনালোকৰ ডকুমেণ্টছ বোৱা বুলি এই FIR দিছে হেৰি দিছে এই কি দিয়ে ইনফৰমেশ্যন দিছে তাৰপিছত আমাক SDCয়ে কৈছে যে আপোনালোকৰ যে দলিল কেতিয়া এইবিলাক বোৱা বুলি প্ৰমাণিত কৰিবলৈ খুজিছে সিহঁতে এতিয়া যদি অৰিজিনেল বুলি প্ৰমাণিত কৰিবলৈ হয় তেতিয়াহ'লে নগাঁৱৰ লেণ্ড অফিচৰ পৰা আপোনালোকে চাৰ্টিফাই কপি ওলাই আনি দিয়ক তেতিয়াহে আপোনালোকৰ কামখিনি মানে শুদ্ধকৈ হ'ব সিহঁতে উগ্ৰ হৈ গৈছে মাটিখিনি বেদখল দিবলৈ গৈছিলে আমি বাধা দিয়াত আমাৰ মানুহক মাৰপিট কৰিছে ঘৰত আহি পেলাই মাৰিছে আমাৰ অস্ত্ৰ আছিল নেকি সিহঁতৰ চোকা অস্ত্ৰ আছিলে দা কুঠাৰ ৰড লাঠি এইবিলাক লৈ আহিছে আনফালে মাইনুল ইছলাম ফৈদৰ আক্ৰমণত নুৰুল আমিনৰ ফৈদৰ 6 জনকৈ লোক আহত হোৱাৰ অভিযোগ উঠিছে আব্দুল জলিল আৰু জাকিৰ হুছেইনৰ আঘাত গুৰুতৰ হোৱাত উন্নত চিকিৎসাৰ বাবে নগাঁৱলৈ প্ৰেৰণ কৰে দুয়োপক্ষই ইতিমধ্যে পৃথকে পৃথকে জুৰিয়া আৰক্ষী থানাত এজাহাৰ দাখিল কৰিছে আমার তো আপিল কেস চলি আছে বুঝছে আপিল কেস চলা অবস্থাত আমি থানাত আইছো এজার দিবলৈ জানাইছো থানা কৈছে আমি যাব নোৱাৰো তুমি ডিচি যোৱা আমি তাৰ পৰা আহিলোঁ গুচি গ'লে পেলাই গৈছোঁ গাবৰাক জনাইছোঁ গাবৰাক কৈছে আমি ডিচি ওচৰত কৈছোঁ ডিচিয়ে মানা কৰিছে যাবলৈ আমি পিছত তাৰ ওচৰত আহিছোঁ আহি পেলাই ছাৰক জনাইছোঁ ছাৰ নাই বেলেগ পুলিচে কৈছে যে তুমি নাহিবা পিছত আমি বাৰীবিলাকৰ কেছ নলওঁ পিছত ছাৰক আমি গাবৰা কৈছে কি জানে আমি যাম তাত তুমি যে মানা কৰা আমি গৈছোঁ আমাক সিহঁতে লাগি মাৰপিট কৰিছে এই যে আবিৰ্ভাৱ চলি আছে আমি 4 জন আব্দুল জলিল আনসারুল হোসেন আর জাকির হোসেন আর দিলওয়ার হোসেন আজির ঘটনা আজি 12:20 ঘটনা আজি হৈছিল ঘটনাৰ সন্দৰ্ভত আৰক্ষীয়ে আৰম্ভ কৰিছে তদন্ত ৰূপহী হাতৰ পৰা আজমল হুছেইনৰ ৰিপৰ্ট এনিভাৰত 24 অভিনন্দন আপোনাৰ এজনী ছোৱালী জন্ম হৈছে লাহি পাহিয়ে জনী পৰি